ঘর ক'ত? চিলাপথাৰ। ঘৰত কোন কোন আছে? অ মা দেউতা নাই, বাকী আৰু এই সেইখন হাত কি দুৰ্বল নেকি? হা সেই ভাত খান আৰু ভৰি এখন দুৰ্বল, কাম কৰিব নোৱাৰা? এতিয়া চিলাপথাৰ যাবি? হা অ ষ্টেচনত একো নকয়? তোক যদি টিকেট চিকেট কাটি দেওঁ, ট্ৰেইনত বহাই দেওঁ, তই চিলাপথাৰ যাব পাৰিবি? হা এতিয়া ভোক লাগছে নেকি? কিবা খাবি? আনবে দেওঁ ৰ। দে এইটো খা এতিয়া। অঁ এইটো পইচা ৰাখি দিওঁ, শুনছা? যদি ভোক লাগে কিবা কিনি খাবি, হ'ব দে। এই মানুহজন চিলাপথাৰ ন? চিলাপথাৰৰ আৰু এতিয়া আমাৰ চাংখাৰীত আহি পেলাই মানে ঘূৰি ফুৰিছে অলপ, হয়তো এখন হাতৰ অলপ জোৰ কম আৰু ভৰি এখনৰো জোৰ কম, আৰু এতিয়া সি যাব পৰা নাই চিলাপথাৰ। গতিকে আমি সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই মানুহজনে তেখেতৰ ঘৰত সোনকালে যাব পাৰে আৰু ঘৰৰ মানুহে এই ভিডিঅ'টো যাতে পায়। গতিকে এই মানুহজন চাংচাৰিত আছে, ইয়াতে এনেকৈ ঘূৰি আছে চাংচাৰি ৰেলৱে ষ্টেচনত, কেতিয়াবা শুই থাকে। ইমানে শ্বেয়াৰ কৰক যাতে মানুহজনে নিজৰ ঘৰ পাই যায়।